নমস্কাৰ। আজি এই ভিডিঅ'টো বিশেষ এটা কাৰণত বনাবলগীয়া হৈছে। আমি সকলোৱে জানো যে 31 অক্টোবৰৰ পৰা আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিছে। ৰৈ ৰৈ বিনালে দাদাৰ বাবে কেৱল এখন চিনেমাই নাছিলে, আৱেগ আৰু বহুত মৰমৰ ছবি এখন আছিলে। ৰৈ ৰৈ বিনালে আজি মোৰ কিছুমান প্লেটফৰ্মছত ইউটিউব আৰু কিছুমান ছ'চিয়েল মিডিয়া প্লেটফৰ্মছত মই দেখিছোঁ আৰু বহুতেই দেখিছে যে দাদাৰ ছবিখনৰ সৰু সৰু ক্লিপছ কিছুমান ইভেন কিছুমান ইউটিউব চেনেলত গোটেই চিনেমাখন আপলোড কৰি দিছে। চ' সেই ব্যক্তিসকললৈ মোৰ এটাই প্ৰশ্ন যে আপোনালোকে এই কামটো কেনেকৈ কৰিব পাৰিলে? আপোনালোকৰ মনত সেই প্ৰশ্নটো নাহিলনে যে দাদাই সদায় পাইৰেচিৰ এগেইনষ্টত মাত মাতিছিলে? দাদাই আমাৰ মাজত কায়িকভাৱেহে নাই, কিন্তু দাদাই সদায় আমাৰ মনত আৰু প্ৰাণত থাকিব। দাদাই যদি আজি এইবোৰ কথা গম পালেহেঁতেন, দাদাই কিমান কষ্ট পালেহেঁতেন। আৰু এই সময়ত আমি দাদাৰ ন্যায়ক লৈও মাত মাতি আছোঁ। চ' মোৰ প্ৰশ্নটো হ'ল, সেইসকল ব্যক্তিয়ে যিসকল ব্যক্তিয়ে ভিডিঅ'ছসমূহ আপলোড দিছে, দাদাৰ ন্যায় বিচৰা নাই নেকি? কাৰণ যিসমূহ ব্যক্তিয়ে দাদাৰ ন্যায় বিচাৰিছে, সেইসমূহ ব্যক্তিয়ে দাদাই বেয়া পোৱা কাম কেতিয়াও নকৰে। চ' ইটছ মাই ৰিকুৱেষ্ট, অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'ছসমূহ আপলোড নিদিব প্লিজ।